নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সৰ প্ৰাংগণত আৰু মোৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও সাঁতোৰৰ টেকনিকেল অফিচিয়েল আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে অসম সাঁতোৰ সংস্থাৰ তত্বাৱধানত ইষ্ট জোনৰ বাবে অনুষ্ঠিত হৈছে অস্মিতা খেলো ইণ্ডিয়া সাঁতোৰ চেম্পিয়নশ্বিপ আৰু অসমৰ লগতে বিভিন্ন ৰাজ্যৰ খেলুৱৈ সমাৱেশ ঘটিছে আৰু টেকনিকেল অফিচিয়েলসকলে ইয়াতে দায়িত্ব পালন কৰি আছে। মূলত আছে ভিডিঅ'টি জাবানে দেখা পোৱা সমগ্ৰ পৰিৱেশ, যিহেতু কেইবাগৰাকীও টেকনিকেল অফিচিয়েল অসমৰ কেইবাগৰাকীও টেকনিকেল অফিচিয়েলে বৰ্তমান সময়ত তেওঁলোকে দায়িত্ব পালন কৰি আছে আৰু আমি এটা সুন্দৰ পৰিৱেশ দেখাইছোঁ। একেলগে কেইবাগৰাকীও টেকনিকেল অফিচিয়েলে তেখেতসকলৰ দায়িত্ব পালন কৰি আছে। আমি তেখেতসকলৰ মনোভাৱ জানিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু তেখেতসকলে বিভিন্ন জিলাৰ পৰা আহি পেলাই গুৱাহাটীত টেকনিকেল অফিচিয়েলৰ দায়িত্ব পালন কৰিছে আৰু আমি তেখেতসকলৰ মনোভাৱ জানিম। যিহেতু আমি সদায় খেলুৱৈসকলৰ মনোভাৱ লওঁ বা প্ৰশিক্ষকসকলৰ মনোভাৱ লওঁ বা এছ'চিয়েশ্যনৰ মনোভাৱ লওঁ, আজি আমি মনোভাৱ ল'ব বিচাৰিছোঁ টেকনিকেল অফিচিয়েলৰ। মই প্ৰথমতে তেখেতসকলৰ ওচৰলৈ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ক'ৰ হয় মেইনলি আৰু অস্মিতাৰ লগত জড়িত হৈ কেনেকুৱা লাগিছে বা সাঁতোৰ সংস্থাৰ লগত কাম কৰি কেনেকুৱা লাগিছে, কি ক'ব? মই মাজুলীৰ হয়। মই ইয়াতে অভিৰুচি ইনষ্টিটিউটত পঢ়ি আছোঁ। মোৰ ইয়াতে বহুত ভাল লাগিছে আৰু ইমান ডাঙৰ এটা অপৰচুনিটি দিছে আমাক চবকে। মই ভাস্কৰ ছাৰক থেংক ইউ ক'ব বিচাৰোঁ আৰু আছাম ছুইমিং এছ'চিয়েশ্যনক বহুত থেংক ইউ ক'ব বিচাৰিছোঁ আৰু আমি আশা কৰোঁ যেন আমাক নেশ্যনেল লেভেল আৰু তাৰ ওপৰতো আমাক প্ৰেক্টিছ কৰাই পিনি লৈ যায়। মেইনলি আপুনি টেকনিকেল অফিচিয়েলৰ লগতে জড়িত হৈ আছে। হয় হয়। সপোন কি আছে আপোনাৰ? মই ইয়াতকৈ আগবাঢ়ি যাব বিচাৰিছোঁ আৰু লাইক নেশ্যনেল লেভেল চবতে অফিচিয়েটিং কৰি পিনি মানে এজ এ ওমেন এইটো মানে অকল ল'ৰাই নহয়, মানে আমি চবেই ছোৱালী মানুহে এইটো কৰিব পাৰোঁ। মই এইটো বিচাৰোঁ যেন চবেই আগবাঢ়ি যাওঁ। আৰু একেলগে যে ইমান সকল ইয়াতে মানে টেকনিকেল অফিচিয়েল গোট খাইছে বা তেখেতসকলে দায়িত্ব পালন কৰিছে, গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ? বহুত বেছি ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু খেলুৱৈসকলক দেখি কেনেকুৱা লাগিছে? তেখেতসকলে যে মহিলাসকলৰ কাৰণে অস্মিতা খেলো ইণ্ডিয়া পাতিছে, ইয়াতে আপোনালোকে ইয়াতে টেকনিকেল অফিচিয়েলৰ দায়িত্ব পালন কৰিছে। বহুত ভাল লাগিছে, ইমান বিভিন্ন জেগাৰ পৰা আহিছে, মানে এইটো এটা ভাল অপৰচুনিটি হয়। ইয়াকে দেখি বেলেগ আমাৰ যোনখিনি উঠি আহিছে তেহেঁতিও মানে শিকি পিনি ইয়াতে কম্পিটিশ্যনত ভাগ ল'ব পাৰিব। ভাল নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মেইনলি ক'ৰ পৰা আহিছে? হয়, মই কামৰূপ মেট্ৰ'ৰে হয় আৰু মই ইয়াতে মানে এইটো অপৰচুনিটিৰ কাৰণে বহুত থেংকফুল হয় আছাম ছুইমিং এছ'চিয়েশ্যনক। আৰু আমি আশা কৰোঁ যে লাইক এইটো যেনেকুৱা অস্মিতা ছুইমিং লীগটো হয়, এইটো বেচিকেলি ৱুমেনৰ কাৰণে দিছে। এটা ধৰণেদিতো ৱুমেন এম্পাৱাৰমেণ্টো হৈ আছে। লাইক আগতে এনেকুৱা আছিলে যে পাৰ্টিকুলাৰলি কিছুমান বস্তুত ৱুমেনে পাৰ্টিচিপেট নকৰিছিলে। চ' এতিয়া এই আছাম ছুইমিং এছ'চিয়েশ্যনে আমাক এইটো চান্স দিছে। লাইক টেকনিকেল অফিচিয়েল এইটো গেমত যিমানো আছোঁ আমি চব ফিমেলে হয়, যিকেইটাও টেকনিকেল অফিচিয়েল আছে এক্সেপ্ট ৰেফ্ৰী, বাকী চব ফিমেলে ইয়াতে ইনক্লুড কৰা গৈছে। চ' আমি এনেকুৱা অপৰচুনিটি আগলৈও বিচাৰোঁ যাতে আমি নেশ্যনেল লেভেলো কৰিব পাৰোঁ, ইণ্টাৰনেশ্যনেল লেভেললৈও যাব পাৰোঁ। ইয়াৰ পৰাই আমাক যাতে আছাম ছুইমিং এছ'চিয়েশ্যনে এইটো অপৰচুনিটি দিয়ে, ভাস্কৰ ৰঞ্জন দাস ছাৰে আমাক এইটো অপৰচুনিটি যাতে আমি এইখিনি বস্তু আগবঢ়াই নিব পাৰোঁ নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেলে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ'টি জাবানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু কেইবাগৰাকীও মহিলা টেকনিকেল অফিচিয়েলে অস্মিতা খেলো ইণ্ডিয়া ইষ্ট জোনৰ যিখন ছুইমিং কম্পিটিশ্যন হৈছে তাত দায়িত্ব পালন কৰিছে। মই আৰু দুগৰাকীমান টেকনিকেল অফিচিয়েলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ক'ৰ পৰা আহিছে? হয়, নমস্কাৰ, মই গুৱাহাটীতে থাকোঁ। কেনেকুৱা লাগিছে ইয়াতে অস্মিতাৰ লগত জড়িত হৈ? বহুত ভাল লাগিছে, মানে মই সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এখন প্লে'গ্ৰাউণ্ড পাম বুলি। আৰু সেই আপোনালোকৰ অপৰচুনিটিটো অসম সাঁতোৰ সংস্থাই দিছে। হয় হয়, ভাস্কৰ ছাৰ নমস্কাৰ, তাতো বহুত বহুত ধন্যবাদ। আমাক টেকনিকেল লেভেল মানে কৰ্চ এটা কৰাইছে ৰিচেণ্টলি, কৰাই পেলাই কৈছে যে এইটো কৰিলে বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যাবলৈ সক্ষম আমি মানে। আৰু গোটেই সকল টেকনিকেল অফিচিয়েল কিন্তু মহিলা, গতিকে মহিলাৰে খেল আৰু মহিলাসকলে দায়িত্ব পালন কৰিছে, এইটো এটা নিশ্চয় ভাল লগা। হয়, ভাল লাগিছে, প্ৰাউড ফিল কৰিছোঁ নিজকে মহিলা হিচাপে। ধন্যবাদ দিছোঁ ভাস্কৰ দাৰ অসম ছুইমিং এছ'চিয়েশ্যন। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? হয়, আজি যোনটো অপৰচুনিটি পাইছোঁ ইয়াত অস্মিতা কৰিবলৈ খেলো ইণ্ডিয়াত পাৰ্টিচিপেট কৰিবলৈ বহুত ভাল লাগিছে। তাৰপিছত মই ভাবোঁ আৰু যাতে মই ভালকৈ কৰি যাওঁ এণ্ড যাতে নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল লেভেলত যাওঁ, যাতে চব মহিলাসকল কমনৱেলথ গেমছ এণ্ড এছিয়ান গেমছতো যাতে আমি টেকনিকেল হিচাপে পাৰ্টিচিপেট কৰিব পাৰোঁ, মোৰ সেইটোৱে। আপুনি ক'ৰ পৰা আহিছে? মই নামৰূপ ডিব্ৰুগড়। হয়, ইয়াতে থাকে না তাৰ পৰা আহিছে? একচুৱেলি মই ইয়াতে পঢ়ি আছোঁ এতিয়া, কিন্তু মই ঘৰৰ পৰাই আহিছিলোঁ, এতিয়া PGতে থাকোঁ। পঢ়াৰ সমান্তৰালভাৱে টেকনিকেল অফিচিয়েলৰ কামখিনি কৰিব? হয়। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই শিৱসাগৰৰ পৰা আহিছোঁ। আপোনাৰ নাম?
মোৰ নামটো হৰ্ষিতা প্ৰাপ্তি গগৈ। কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। ভাস্কৰ ৰঞ্জন ছাৰ আৰু চন্দন ছাৰে আমাক বহুত বেছি এটা ধুনীয়া অপৰচুনিটি দিছে আৰু আমি এইটো অপৰচুনিটি লৈ আগলৈও নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত যোগদান কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তেওঁলোকে ইনডাইৰেক্টলি ওমেন এম্পাৱাৰমেণ্টৰ ওপৰতো বহুত বেছি গুৰুত্ব প্ৰদান কৰিছে। সেইবাবে আটাইতকৈ বেছি ভাল লগা বিষয়টো এইটো হৈছে যে আমি ছোৱালীবোৰ ল'ৰাবোৰৰ ঠাইত আহিছোঁ এতিয়া। আগতে যিহেতু ল'ৰা আৰু ছোৱালী দুয়োটাই কৰে, এতিয়া অকল ছোৱালীবোৰে কৈছে। ছোৱালীবোৰৰ নিজৰ ওপৰত বিশ্বাস আহিছে আৰু আত্মবিশ্বাসৰ জৰিয়তে তেওঁলোকে আগলৈ আগবাঢ়ি যাব পাৰিব। এইটো পৰ্যায়ত কৰা হৈছিলে নে আগতে মানে এনেকুৱা লেভেলত কৰা হৈছিলে? মই কৰিছোঁ মই আগতে ইয়াতে গুৱাহাটীতে কৰিছোঁ আৰু গোলাঘাটত কৰিছোঁ, যোৰহাটত কৰিছোঁ, তেনেকৈ কৰিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু দুগৰাকীমান টেকনিকেল অফিচাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ৰ পৰা আহিছে? হয়, মোৰ নাম অশ্ৰিতা আৰু মই যোৰহাটৰ পৰা আহিছোঁ। এতিয়া মই গুৱাহাটীতে পঢ়ি আছোঁ। এতিয়া মোৰ লগতে আমাৰ বহুতখিনি এনেকুৱা আছে যিখিনি হয়তো যোৰহাটৰ হয়, অসমৰ হয় বা বাহিৰৰ হয়, কিন্তু তেওঁলোক ইয়াতে পঢ়ি আছে। আজি এতিয়া অসম ছুইমিং এছ'চিয়েশ্যনে এইটো চবকে অপৰচুনিটিজ দিছে যে তেওঁলোক আহক ইয়াত টেকনিকেল অফিচিয়েল হিচাপে এবাৰ এইটো ট্ৰাই কৰিছে আৰু যিহেতু এইবোৰ চব নতুনকৈ আহিছে সকলোৰে বাবে এইটো বহুত ভাল এটা অপৰচুনিটি কি এইটো নেশ্যনেল লেভেলত যাওক, ইণ্টাৰনেশ্যনেল লেভেলত যাওক। এইটো ইয়াৰ পৰাই ষ্টাৰ্টিং হৈছে। এইটো বহুত ভাল এটা ইনিচিয়েটিভ লৈছে ভাস্কৰ ৰঞ্জন ছাৰ দাসে লৈছে আণ্ডাৰ দ্য এজেছ অফ আছাম ছুইমিং এছ'চিয়েশ্যন। এইটো খুবেই ভাল হৈছে। হয়তো বহুতখিনি ইয়াৰ পৰা আছে যিখিনি সক্ষম হয় যে তেওঁলোক যাব পাৰে, নেশ্যনেল লেভেলত যাব পাৰে, ইণ্টাৰনেশ্যনেল লেভেলত যাব পাৰে। আৰু বহুতসকল ইয়াত এনেকুৱাও আছে যিখিনি আগৰ পৰা ছুইমিঙৰ লগত জড়িত হৈ আছে। তো তেওঁলোকৰ বাবে এইটো বহুতেই ভাল এটা অপৰচুনিটি যে তেওঁলোক নিজৰ গেমটোৰ লগত এতিয়াও আৰু এনেকৈ জড়িত হৈ থাকিব পাৰিব আগলৈও। আৰু ছুইমিঙৰ বাবে এইটো বহুত ভাল হৈছে যে এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো ভাল এটা ইনিচিয়েটিভ যে এইটো লৈছে আস্মিতা ছিৰিজ উইমেন্সৰ কাৰণে। আৰু তেওঁলোকৰ কাৰণে বহুত ভাল ইনচেণ্টিভছো আছে যিহেতু তেওঁলোকে এইটোৰ পৰা মটিভেশ্যন পাব যে আগলৈও তেওঁলোক আগবাঢ়ি যাব। তাৰপিছত আজি যিহেতু এইটো 4টা জেগাত হৈছে ইণ্ডিয়াত, কিন্তু আমাৰ ইয়াত অসমত গুৱাহাটী এটা জেগা য'ত পূৰা টেকনিকেল অফিচিয়েলছ আমাৰ এক্সেপ্ট ৰেফ্ৰী আৰু চিফ টাইম কিপাৰ চব আমাৰ মহিলাই আছে। চ' এইটো ইণ্ডিয়াত অকল এইটোৱে আছে জেগা আৰু এইটোতে ফাৰ্ষ্ট টাইম হৈছে। তো এইটো বহুত ভাল এটা অভিজ্ঞতা হিচাপে মই ক'ব বিচাৰিম। আৰু এটা কথা সুধিব বিচাৰিছোঁ, আপুনি টেকনিকেল অফিচিয়েল যে হ'ব বিচাৰে মানে এইটোত আপুনি কিদৰে মটিভেট কৰে নিজকে? মই আগৰ পৰাই এই গেমৰ লগত জড়িত, যি আগৰ পৰা দেখি আহিছোঁ আৰু এতিয়া যিহেতু অপৰচুনিটি পাইছোঁ আমি যে আমি যাব পাৰোঁ। আগতে ইমান তেনেকুৱা নাছিলে, কিন্তু এতিয়া ছাৰহঁতে আমাক অপৰচুনিটি দিছে। আমি যাব পাৰিম আগলৈকে বা নেশ্যনেল লেভেলত আমি যদি যাব পাৰোঁ, ইণ্টাৰনেশ্যনেল লেভেলত যাব পাৰোঁ, তেতিয়া হয়তো আমাৰ কাৰণে বহুতেই ভাল এটা সুযোগ হয়। ফিজিকেল এডুকেশ্যনৰ লগত জড়িত বহুতসকল ইয়াত আছে টেকনিকেল অফিচিয়েলছত। চ' তেওঁলোকৰ বাবে নিজৰ কেৰিয়াৰটো এডভান্স কৰিবৰ কাৰণে এইটো বহুত ভাল এটা অপৰচুনিটি হৈছে। আৰু ছুইমিঙৰ আপুনি খেলৰ লগত জড়িত আছিলে নেকি? হয়, মই আছোঁ। মোৰ লগত আৰু 3-4গৰাকী আছে যোন ছুইমিঙৰ লগত জড়িত, ৱাটাৰ প'লৰ লগত জড়িত। আমি নেশ্যনেল লেভেলতো খেলিছোঁ। চ' এইটো আমাৰবোৰৰ কাৰণে বহুত ভাল এটা অপৰচুনিটি হয়। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু এগৰাকী টেকনিকেল অফিচাৰলৈ যাব চেষ্টা কৰিছোঁ। আপোনাৰ নামটো? শাইনী বৰুৱা। মই এনেই গহপুৰৰ হয়, কিন্তু মই ইয়াতে ডিগ্ৰী কৰি আছোঁ গুৱাহাটীত। মই এতিয়া ৰেকৰ্ডাৰ কাম কৰি আছোঁ, কণ্ট্ৰল ৰুমত বহি আছোঁ। এনেকুৱা পৰিৱেশটো কেনেকুৱা লাগিছে? পৰিৱেশটো বহুত ভাল লাগিছে। মই এতিয়ালৈকে কৰিলোঁ 5খন-6খন অফিচিয়েটিং আৰু আজি মানে চব ছোৱালীয়ে অফিচিয়েটিং কৰিছে। এইটো এটা নতুন ষ্টেপ লৈছে। কি কয় আমাৰ আছাম ছুইমিং এছ'চিয়েশ্যনে। তো তাকে বা এছিয়ান গেমছ বা অলিম্পিক পৰ্যায়ত এনেকুৱা ধৰণৰ গেমছতো টেকনিকেল অফিচিয়েল কৰিবলৈ নিশ্চয়কৈ এটা সপোন থাকিব আপোনালোকৰ? হয়, আছে। তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে? তাৰ কাৰণে এনেকেই আমি আগুৱাই গৈ থাকিব লাগিব। চব অফিচিয়েটিংবিলাকত মানে নিজৰ বেষ্টটো দি পেলি ভালকৈ কামখিনি কৰি, অলপো ভুল ভ্ৰান্তি নকৰি নিজৰ কামখিনি ডিচিপ্লিনত কৰি গৈ থাকিলে দেখিব মানুহেও দেখিব, আপোনালোকেও গম পাব যে আমি ভালকৈ কামখিনি কৰিছোঁ। তেনেকৈ যদি আমি আগুৱাই যাওঁ তেতিয়াহ'লে নিশ্চয় আৰু অকণমান ওপৰলৈ যোৱাৰ সাফল্যতা পাম। আপুনি খেলিছিল নেকি আগতে? নাই, কিন্তু মই ছুইমিং জানো। মই ফিজিকেল এডুকেশ্যনত যিহেতু ডিগ্ৰী কৰি আছোঁ, চ' মই অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যনত পঢ়ি আছোঁ এতিয়া। চ' তাতে আমাৰ চব খেল শিকোৱা যায় তো ছুইমিঙো শিকালে আমাক চব স্পৰ্টছবিলাক আমাৰ শিকিব লাগে বা ইন ফিউচাৰ টিচাৰ হ'বৰ কাৰণে বা কোচ হ'বৰ কাৰণে, প্ৰফেচাৰ হ'বৰ কাৰণে সেইখিনি আমাক শিকোৱা যায়। তো সেয়া, মই ছুইমাৰটো নহয়, বাট আই ন' হাউ টু ছুইম।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? It's a really good experience out here. We're able to learn a lot of things, new experiences, and we're very grateful for this opportunity that we're getting right now, and for the future opportunities that we will be getting. Well, my dream is to like learn everything, every sports possible that is given to me, like swimming right now I'm learning, and I hope to learn more sports officials and yes, thank you. নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ। মই কি ক'ব? আপুনি ক'ৰ পৰা আহিছে? আৰু মোৰ নামটো পলাশী দাস। মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ইয়াতে থাকে না চৰাইদেউৰ পৰা আহিছে? মই গহপুৰত থাকোঁ, কোচ হিচাপে হেৰি কৰি আছোঁ। কিমান বছৰৰ পৰা টেকনিকেলৰ দায়িত্ব পালন কৰি আছে? মই এইবাৰ ফাৰ্ষ্ট। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে, আৰু ভাস্কৰ ছাৰক থেংক ইউ জনাব বিচাৰিছোঁ যে মোক ইমান ধুনীয়া অপৰচুনিটি দিয়াৰ বাবে। আপোনাৰ সপোন কি আছে? মই এজ এ ভাল কোচ হিচাপে মানে নিজকে হেৰি কৰিবলৈ সপোন আছে। কি ক'ব বিচাৰিব? নিউ জেনেৰেশ্যনটোক এইটোৱে ক'ব বিচাৰিম, লাইক এতিয়া যোনে খেলি আছে তেওঁলোকেতো খেলিবই। খেলাৰ পিছত যেতিয়া এটা টাইম আহে যে খেলাৰ পিছত কিছুমানে গেম এৰি দিয়ে, যে এইটো এতিয়া হৈ গ'ল আৰু নেখেলোঁ। তো গেম ষ্টপ কৰাৰ পিছত সিহঁতৰ কাৰণে এইটো অপৰচুনিটি আছে, লাইক গেম ষ্টপ কৰাৰ পিছতো তেওঁলোকে গেমৰ লগত জড়িত হৈ থাকিব পাৰে ডুয়িং দিছ টেকনিকেল অফিচিয়েল হ'লে তেওঁলোকে গেমটো মানে লাইফ টাইম কণ্টিনিউ কৰি থাকিব পাৰিব, বিকজ টেকনিকেল অফিচিয়েলৰ কাৰণে এজ নাই একো। চ' আপুনি যিমান মানে লাইক নেশ্যনেল গ'ল, নেশ্যনেল পাৰ্টিচিপেট কৰিলে, নেশ্যনেলত টেকনিকেল অফিচিয়েল কৰিলে, আপুনি ইণ্টাৰনেশ্যনেল কৰিলে, চ' সেইটো অপৰচুনিটি আপোনাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। চ' নিউ জেনেৰেশ্যনক এইটোৱে ক'ম, লাইক যদি গেম খেলি শেষ হৈ গ'ল দেন টেকনিকেল অফিচিয়েলত লগালগ মানে তাৰ যোগদান কৰা আৰম্ভ কৰি দিব লাগে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ' জাৰ্ণালিষ্ট জাপানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম। যিহেতু অস্মিতা চলি আছে, ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত দুদিনীয়াকৈ চলি আছে, আৰু বিভিন্ন ৰাজ্যৰ খেলুৱৈ এটা সমাৱেশ ঘটিছে, আৰু টেকনিকেলৰ অফিচিয়েলৰ দায়িত্ব পালন কৰিছে অসমৰ কেইবাগৰাকীও টেকনিকেল অফিচিয়েলে, আৰু তেখেতসকলে নিজৰ মনোভাৱ জনালে, আৰু অসম সাঁতোৰ সংস্থাকো তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতসকলে এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে। আমি আশা কৰিম তেখেতসকলৰ যিখিনি সপোন আছে, প্ৰত্যাশা আছে টেকনিকেল অফিচিয়েল ৰূপে, সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পচিনি। ধন্যবাদ। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।